O kiloya sasai, o kiloya sasai, o তুমি চাই থাকিলে দেহা মোৰ মৰহি যায়। মোৰ মানুহজনী শুনিছানে? হেৰা কলৈ গ'লানো? ইমানকে চিঞৰি থাকিব লাগে যে তোমাক। এতিয়াতো ফালি যাব তোমাৰ লগত চিঞৰি চিঞৰি মোৰ। এই মৰতিজনী কলৈনো গ'ল এতিয়া? ৰাতিপুৱাই চিঞৰিবলৈ আপোনাক কিহে পালে ইমানকে? কাম বন কৰোঁতে আছে মোৰ, তাৰ ওপৰত আকৌ আপোনাৰ ইমান চিঞৰ বাখৰ। এতিয়া মই এনেহে চিঞৰ বাখৰ কৰিলোঁ ন? নহ'লেনো আপোনাক কি হ'ল ইমানকে চিঞৰ বাখৰ কৰি থাকিবলৈ? মোৰ দোকানলৈ যাবলৈ হ'ল, তাৰ ওপৰত তুমি চাহ এখনো দিয়া নাই মোক এতিয়ালৈকে। মাথাটো টিং টিঙাই গৈছেগৈ। চাহ খাবলৈ নাপালে মোৰ কেনেকুৱা হয় তুমি জানাইচোন। হ'ব চাহ ভালকৈ খাব এতিয়া, ঘৰত চাহ চেনি একোৱেই নাই। সেইদিনাখন চাহ এবাৰ আনিছিলোঁৱেই, কেনেকৈ ইমান জল্দি শেষ হ'ল? চাহপাত যিমান গালে আনিছিলে আপুনি, 2 টকাৰ চাহপাত আনি গোটেই গাঁওখনকে মাতিব খাবলৈ। আপুনি আজি চাহ খাব নালাগে আৰু। হ'ব দিয়া তেন্তে, মোক এতিয়া দোকান যাবৰ কাৰণে যোগাৰখিনিকে কৰি দিয়া। মই দোকানলৈ ওলাই যাওঁ। এই মানুহটো ওলাই নোযোৱালৈকে মোক একো এটা কাম কৰিবলৈ শান্তি নিদিয়ে। মাথাটো বেয়া কৰি দিয়ে ৰাতিপুৱাৰ পৰা। যোগাৰখিনি কৰি পিনেহে যদি অলপ মই শান্তি পাওঁ আৰু। সেইটো ভেবেলাকা আহি আছে দোকানলৈ, তাকে অলপ জোকাই ল'ম আৰু ৰাতিপুৱাই মনটোকে ভাল লাগিব অকণমান। মোৰ আকৌ মানুহ জোকাই ল'লেহে মনটো ভাল লাগে দিনটোলৈ। মানুহ ক'ৰবালৈ ওলাই আহিলে মোৰ জোকাই আকৌ বহুত ভাল লাগে। আজি আচলজনীকে লগ পালোঁ, হ'ল আৰু মোৰ যাত্ৰা ভাল। য'তে বাঘৰ বয় তাতে ৰাতি হয়, কি যে হ'ব এতিয়া। দিনটোলৈ যাত্ৰাটোৱে বেয়া হ'ল আৰু। হৈ ভেবেলাকাই ক'লৈ যাওঁ ৰাতিপুৱাই ইমান জল্দি? চুনচুনি তই নাজানো নেকি মই সদায় এনেকুৱা সময়ত ক'লৈ যাওঁ? জানো দে ভেবেলাকাই, হ'লেও মাত খাৰ লগাইছোঁ আৰু কি বুলি লগাম মাত খাৰ নহ'লে? চুনচুনি তই দোকানলৈ আহোঁতে সদায় পিছফালৰ পৰা নামাতিবি মোক। তই কি বতাৰ কাৰণে বেয়া পালি নেকি মোক? গাঁৱৰ মানুহটোক নামাতি মই কাক মাতিম এতিয়া? তই ভেবেলাকাই মোক বেয়া পাইছ নেকি? হ'ব চুনচুনি, নাই পোৱা দে। এতিয়া মই যাওঁ দে, মোৰ দোকান যাব দেৰি হৈছে। তইনো একেবাৰে কৈ ইমান ডাঙৰ দোকানখন চলাইছে, ইমান জল্দি যাব লাগে। হ'লেও ৰচোন মোৰ লগত কথা পাতি যা। দোকানলৈ ওলাই আহি তোৰ লগত মোৰ চুপতি কৰিব টাইম নাই নহয় চুনচুনি। মই এতিয়া যাওঁ দে। হ'ব দে ভেবেলাকাই, যা তই এতিয়া নহ'লে। ৰাতিপুৱাই এজনীয়ে মোৰ লগত অলপ সোপা চুপতি মাৰিছেনে? ভাল পাৰ হৈ গুচি আহিলোঁ দেই। ভেবেলাকাই চাগে মোৰ প্ৰতি বহুত খং উঠিলে দেই। মোৰ এতিয়াহে মনটো ভাল লাগিছে। ৰাতিপুৱাই ভেবেলাকাইক জোকাই ল'লোঁ, খং উঠি গ'ল তাৰ একেবাৰে। প্ৰভু, বাটত আৰু কাকো লগ নাপালেই হ'ল, নহ'লেতো মোৰ দোকান খোলা হ'ল আৰু আজি। হে প্ৰভু দয়াময়, কিনো তোমাৰ লীলা, গোটেই ৰাতি দোকানখন বন্ধ কৰি থলা। কাষ্টমাৰ নাহিবই চাগে এতিয়া। দোকানখনকে অকণ চাফ কৰি ধূপ এডাল জ্বলাই লওঁ আৰু। কৃষ্ণ প্ৰভু, আজি গোটেই সোপাই লক্ষী সোমাই আহক আৰু হুৰে লক্ষী সোমাই আহক। গোটেই কাষ্টমাৰে সোমাই আহক আৰু মোৰ দোকানলৈ। কৃষ্ণ প্ৰভু কৃষ্ণ। কাষ্টমাৰ এটা আহিছে হ'বলা দেই। এইবাৰহে যদি মোৰ বিকি যায় ভালকে আৰু। এই দোকানখনত ঢেৰ কিবা কিবি আছে দেই খাবলৈ পোৱা বস্তু। যাওঁ এইখনতে কিবা এটা খাই ল'মগৈ ৰ। ভাইটি, তোমাক কি লাগিব হা? মোক খুৰা সেই ৰঙা পেকেট দুটা আৰু নীলা পেকেট দুটা লাগিছিলে। এই দুটা লোৱা হোৱা তোমাৰ বস্তু দুটা ল'লা নহয়, এতিয়া পইচাটো দিয়া আকৌ। খুৰা মই পইচা নাই অনা নহয়। আমাৰ গাঁৱত দেখোন পইচা নিদিয়াকৈ আমাক বস্তু দিয়ে। ফটোখনৰ দোকানৰ পৰা আমি কিমান বস্তু খাওঁ এটকাও নিদিয়াকৈ। তুমি কোনখন পৃথিৱীত থকা দোকানৰ কথা কৈছা ভাইটি? সেইখন দোকানটো আমাৰ পৃথিৱীত নাই চাগে। খুৰা আপুনি নাজানে চাগে, আমাৰ গাঁৱত দোকান এখন আছে তেনেকৈ দিয়া। ফটোখনে আমাক বস্তুবিলাক দি পিনে কাগজত লিখিহে থৈ দিয়ে কলমে। আপুনিও তেনেকৈ থৈ দিয়ক লিখি। এইখন তুমি পুতুকনৰ দোকান পাইছা হা? ৰাতিপুৱাই মোৰ যাত্ৰাটো বেয়া কৰিব আহিছা। যোৱা ইয়াৰ পৰা। মই এখন পুতুকনৰ দোকানো নহয়, আৰু মই তেনেকৈ লিখি থোৱা বিধও নহ'ব মানুহ। নহ'ব খুৰা, মোক বস্তু লাগিবই। মই সদায় তেনেকৈ পুতুকনৰ দোকানৰ পৰা নিয়ে থাকোঁ আকৌ। এতিয়া আপুনি নিদিওঁ বুলি ক'লে হ'ব নেকি? নহ'লে মই দেউতাক মাতি দিম। হ'ব ভাইটি, যোৱা তুমি। লাগিলে তুমি দেউতাকে মাতি দিবা। এতিয়া মই তোমাক বস্তু দিব নোৱাৰোঁ। কেনেকুৱা মানুহ জানো, দোকান চলাবই নাজানে। আমাৰ ফটোখনে ইমান ভাল, তাৰ দোকানতে কিনি খাব লাগিব ৰ।
বাপৰে ৰাতিপুৱাই ক'ৰ ল'ৰা আহিলো এইটো গোটেই বস্তু তাক ফ্ৰীকৈ দিব লাগে কৃষ্ণ প্ৰভু আৰু তেনেকুৱা কাষ্টমাৰ নপঠিয়াবা আৰু দেই মোৰ দোকানলৈ ভাল কাষ্টমাৰ পঠিওৱা প্ৰভু ভাল কাষ্টমাৰ পঠিওৱা দেখিছাই নহয় আৰু এই বৃদ্ধজনৰ কি অৱস্থা হৈছে হে ভগৱান আজি মোক কিবা এটা মিলাই দিবা আৰু দেই দেখিছাই নহয় কাম কৰিব মন নাযায় খাবাৰ পৰা কেইটামান গোটাই নিব পাৰিলেই হ'ল ঠগি মেলি সৌ দোকানীটোৰ ওচৰলৈ যাওঁ নেকি কিবা এটা মিলাব পাৰোঁ বা ভগৱান মিলাবা আৰু দেই হাতত পইচা এটকাও নাই দেখিছাই নহয় হৰি দাদাইদেউ কি খবৰ হা ভালে আছোঁ দিয়া উপা কোৱাচোন তোমাক কি লাগে সৌ কাষত যে আছে মিঠাইটো তাৰ 2 কিলোমান দিয়কচোন কি মিঠাই বুলি কয় সেইটো ৰঙা ৰঙা যে তাকে দিয়ক হয় নেকি বোপা ৰ'বা দিছোঁ ৰ'বা বোপা এইটো লোৱা তোমাৰ মিঠাই 2 কিলোটো দিয়ক মই অলপ খাই চাওঁ কেনেকুৱা লাগে মিঠা নে কি বাপৰে এইটো ইমান খোপা ভৰাইছে যে মিঠাইগাল এদায় কৰি দিব নি গোটেইখিনি খুৰা খাই ভালে লাগিলে আকৌ দেই আধাখিনি মিঠাই গুচি গ'ল খাই আদায় কৰি দিলোঁ খুৰা এই আধাখিনি মিঠাই আপুনি লৈ লওক আৰু মোক 250 টকা এটা দিয়ক কেনেকৈ মই তোমাক 250 টকা দিব লাগে তুমিহে মোৰ মিঠাই খাইছা আৰু মোৰ মিঠাই খাই তুমিহে মোক পইচা দিব লাগে মই তোমাক কেনেকৈ 250 টকা দিব লাগে খুৰা আপুনি মোৰ কথাটো বুজিয়ে পোৱা নাই মই কথাটো বুজাই দিছোঁ শুনি লওক আপোনাৰ পৰা মই 500 টকাৰ মিঠাই কিনিলোঁ হয়নে হয় বাৰু আপোনাৰ পৰা মই 500 টকা মিঠাই কিনিছিলোঁ তাৰে আধাখিনি খাই দিলোঁ মানে 250 টকামানৰ মিঠাই মই খাই দিলোঁ আৰু আধাখিনি মিঠাই আছে এতিয়া তাকে আপোনাক মই এতিয়া 500 টকাৰ ঠাইত আপোনাৰ আধাখিনি মিঠাই মই আপোনাক ঘূৰাই দিছোঁ আৰু যিখিনি মিঠাই ঘূৰাই দিছোঁ তাৰ দাম হ'ল 250 টকা সেই 250 টকাটো আপুনি মোক এতিয়া দিব লাগে সেইটো বাৰু বুজিছোঁ উপায় কিন্তু একো নাই খুৰা আপুনি মই 250 টকা দিয়ক আৰু মই এতিয়া যাওঁ ইয়াৰ পৰা হিচাপটো যদি ঠিকেই আছে বোপা তেন্তে এইটো লোৱা পইচা তোমাৰ 250 টকাটো দিয়ক পইচাটো মোক মই যাওঁ দিয়ক খুৰা মানুহজনৰ কথাটো মই ভালকৈ বুজিব নোৱাৰিলোঁ এফালৰ পৰা বুজাই দিয়া মতেতো কথাটো হয় সি মোক আধাখিনি মিঠাই ঘূৰাই দিছে আৰু মই আধাৰ দাম দি দিছোঁ তাক কিন্তু মোৰ পকেটত যে এতিয়া এটকাও নাই মই ভালকৈ কথাটো ভাবি চাইছোঁ ফাৰ্ষ্টতে তাক মই মিঠাইখিনি দিলোঁ সি তাৰে আধাখিনি খালে আৰু আধাখিনি মোক ঘূৰাই দিলে আধাখিনি পইচা মই 500 টকাৰ ঠাইত 250 টকা দি দিলোঁ কিন্তু মই তাক পইচা দিলোঁ মিঠাইও দিলোঁ কিন্তু সি মোক পইচা দিলে কেতিয়া সিটো মোক পইচা টকাও নিদিলে হে ভগৱান মানে সি মোক অকৰা বনাই থৈ মোৰ পৰা পইচা লৈহে গ'ল হায় মই শেষ হৈ গ'লোঁ ভগৱান মই শেষ হৈ গ'লোঁ